हेलो फ्रेंड्स वेलकाम टू अखंज यूट्यूब चैनल। तो बंधुबान्धवीসকল আকৌ আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে আপোনালোকে কেইদিনমান আগতে RPFৰ এক্সাম দিছিল, অৰ্থাৎ CBT পৰীক্ষা, যিটো 15-20 দিনমান আগতে দিছিল। যিসকলে RPF এপ্লাই কৰিছিল তো সিহঁতেতো গমেই পাইছে। তো এইটোৱে এনসাৰ কি আজি আপলোড কৰিছে, আপোনালোকে ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব। যিটো ইকম টাৱাৰ গুৱাহাটীত আপোনালোকে যিটো এক্সাম দিছিল RPFৰ ৰিটেন অৰ্থাৎ CBT টেষ্ট, যিটো কম্পিউটাৰ বেছড টেষ্ট হয়, আপোনালোকে যিটো কম্পিউটাৰত পৰীক্ষা দিছিল তো আপোনালোকে সেই 120টাৰ ভিতৰত কেইটা শুদ্ধ গৈছে কেইটা ভুল গৈছে আপোনালোকে নিজে কাউণ্ট কৰিব পাৰিব। তো এইটোৱে ভিডিঅ' লৈ আহিছোঁ আজি। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকল নতুন ভিজিট কৰি আছে অসমজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুবান্ধৱীসকল ময়ো এক্সাম দিছিলোঁ, তো কেনেদৰে আপোনালোকে চাব পাৰিব আপোনালোকৰ এনসাৰ কি, অৰ্থাৎ আপোনালোকে এই 120টা কুৱেশ্যনৰ ভিতৰত কেইটা শুদ্ধ গৈছে কেইটা ভুল গৈছে তো আপোনালোকে নিজে হিচাপ কৰিব পাৰিব। ময়ো এক্সাম দিছিলোঁ, তো মই দেখাই দিওঁ আপোনালোকে কেনেদৰে আপোনালোকে মোবাইলত চেক কৰিব পাৰিব, অৰ্থাৎ PDFটো ডাউনলোড কৰিব পাৰিব। RPF ৱেবছাইটত গৈয়ে ডাউনলোড কৰিব পাৰিব। তো এইটো ময়ো আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে এনেদৰে ডাউনলোড কৰি চাব পাৰিব, অৰ্থাৎ 120ৰ ভিতৰত কিমান নম্বৰ পাব আপোনালোকে নিজে কাউণ্ট কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ মোবাইলত অৰ্থাৎ গুগলত সাৰ্চ কৰিব RPF এনসাৰ কে, এইটো লিখিব। লিখাৰ পিছত প্ৰথম যিটো পেজ আহিব জাগৰণ জোচ, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত তাৰপিছত তললৈ আহিব, তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ ইয়াতে চাওক লিখা আছে যে RPF এনসাৰ কে ক্লিক হিয়াৰ। এই ক্লিক হিয়াৰত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ RPF ৱেবছাইটত লৈ যাব। এইটো হৈছে RPF ৱেবছাইট। তো ফ্ৰেণ্ডসকল ইয়াতে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখিব, ডেট অফ বাৰ্থ লিখিব, ইয়াতে ডেট লিখিব, মান্থ লিখিব আৰু ইয়াৰটো লিখিব। আৰু তললৈ ইয়াতে এটা কেপচা কোড আছে, এই কেপচা কোডটো লিখিব। লিখাৰ পিছত ইয়াতে এটা লগ ইন অপশ্যন আছে, এই লগ ইন অপশ্যনত ক্লিক কৰি দিব। এই লগ ইন অপশ্যনত যেতিয়া আপোনালোকে ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডটো চাব পাৰিব। তো মই এতিয়া মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে লিখিম আৰু ডেট অফ বাৰ্থটো লিখিম। মই লগ ইন অপশ্যনত ক্লিক কৰি আপোনালোকক দেখাই দি আছোঁ। তো ফ্ৰেণ্ডসকল এতিয়া মই লগ ইন অপশ্যনত ক্লিক কৰি দিম। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত চাওক এইটো মোৰ এডমিট কাৰ্ড, ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সকলোখিনি লিখা আছে আৰু ইয়াতে আপোনালোকে এনসাৰ কিটো ডাউনলোড কৰিব পাৰিব। এটা অল অপশ্যন ইয়াতে চাইছে আপোনালোকে, এই অল অপশ্যনত ক্লিক কৰি দিব। এই অল অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে লিখা আছে চাওক কেণ্ডিডেট ৰেছপন্স, এই অপশ্যনটোত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তললৈ আহিব। তললৈ অহাৰ পিছত ইয়াতে চাওক, ইয়াতে লিখা আছে চাওক টু ডাউনলোড ইয়াৰ ৰেছপন্স শ্বীট এছেছমেণ্ট ৰিকুৱাৰমেণ্ট অফ কনষ্টেবল এক্সিকিউটিভ ইন ৰেলৱে। ইয়াতে লিখা আছে চাওক ক্লিক হিয়াৰ টু জেনেৰেট ইট। তো ইয়াতে ক্লিক হিয়াৰটোত ক্লিক কৰি দিব। এইটো হৈছে মোৰ এনসাৰ কে শ্বীট। এনেদৰে ডাউনলোড হৈ গৈছে মোৰ মোবাইলত অট'মেটিক। তো আপোনালোকে এনেদৰে ডাউনলোড কৰিব পাৰিব ইয়াত। তো ফ্ৰেণ্ডসকল এইটো হৈছে মোৰ এনসাৰ শ্বীট। তো এনেদৰে এতিয়া মই হিচাপ কৰিব পাৰিম যে মোৰ কিমানটা ভুল গৈছে কিমানটা শুদ্ধ গৈছে। তো আপোনালোকে এনেদৰে চাব পাৰিব যে আপোনালোকে কিমানটা এনসাৰ দিব পাৰিছে কিমানটা দিয়া নাই, সকলোখিনি ইয়াতে ৰেকৰ্ড আছে। তো আপোনালোকে এনেদৰে আপোনালোকৰ এনসাৰ শ্বীটটোত চাব পাৰিব। তো ফ্ৰেণ্ডসকল এনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ যিটো RPF কনষ্টেবল যিটো এক্সাম দিছিল সেই এক্সামৰ এইটো এনসাৰ কে শ্বীটটো ডাউনলোড কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। তো এনেদৰে আপোনালোকে RPF যিটো CBT টেষ্ট পৰীক্ষা দিছিল, যিটো ইকম টাৱাৰ অৰ্থাৎ গুৱাহাটীত যিটো আপোনালোকে সকলোৱে দিছিল, ময়ো দিছিলোঁ। তো এনেদৰে এই CBT টেষ্টত কম্পিউটাৰত আপোনালোকে কেইটা ভুল কৰিছে কেইটা শুদ্ধ হৈছে সেই সকলোখিনি এই এনসাৰ কে শ্বীটতে পাই যাব। আপোনালোকে হিচাপ কৰিব পাৰিব যে 120ৰ ভিতৰত আপোনালোকে কিমান মাৰ্ক পাইছে। আৰু ইয়াতে নেগেটিভ মাৰ্কিঙো আছে যে 3টা ভুল গ'লে 1 মাৰ্কে কাটা যাব। তো ফ্ৰেণ্ডসকল আপোনালোকে চাব পাৰিব আৰু আপোনালোকে পাছ কৰিব পাৰিবনে নাই। কেইদিনমান পিছতে এইটো ৰেজাল্ট দি দিব, অৰ্থাৎ যিসকলে পাছ কৰিছে ৰেজাল্ট পাই যাব, যিসকলে ফেইল কৰিছে এইটো ৰেজাল্ট পাই যাব। তো ফ্ৰেণ্ডসকল আশা কৰোঁ ভিডিঅ'টো বুজি পাইছে। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব।